নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ সম্পৰ্কে মই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যদিহে আমাৰ কেতিয়াবা বিচাৰ ডাকে, অৰ্থাৎ যদি বিচাৰ শুং আমাৰ শৰীৰৰ কোনোবা এটা অংশত সোমায়, তেতিয়া আমি কি কৰিব লাগে। বন্ধুসকল, বিচাৰ আপোনালোকে নিশ্চয় দেখিছে, বিচাৰ যদি কেনেবাকৈ শুং গাত লাগে তেন্তে খুব খজুৱায়, সেই ঠাইডোখৰ একবাৰ ৰঙা পৰি ফুলি যায় আৰু স্কিন ইনফেকশ্যনৰ পৰ্যন্ত হৈ যায়। সেই অৱস্থাত আমি এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰোঁ, আৰু এই মন্ত্ৰটো হৈছে বিচাৰ শুং জৰা মন্ত্ৰ। এইটো এটা প্ৰাচীন অসমীয়া মন্ত্ৰ। মই আপোনালোকক এই মন্ত্ৰটো প্ৰয়োগৰ সম্পৰ্কে প্ৰথমে কৈ দিছোঁ। এই মন্ত্ৰটো প্ৰয়োগ কৰোঁতে আপোনালোকে যদি কাৰোবাৰ কাৰণে প্ৰয়োগ কৰে তেন্তে আপোনালোকে 12 বাৰ এই মন্ত্ৰটো পাঠ কৰিব লাগিব, 36টা ফু দিব লাগিব। কেনেকৈ দিব লাগিব? এবাৰ মন্ত্ৰটো পাঠ কৰি 3টা ফু দিব লাগিব, যোনটো স্থানত সেই ব্যক্তিজনৰ বিচাৰ ডাকিছে বা বিচাৰ শুং সোমাই আছে। এইদৰে আপোনালোকে প্ৰত্যেকবাৰ পাঠ কৰি 3বাৰকৈ ফু দিব। এইদৰে আপোনালোকে 12 বাৰ পাঠ কৰিব আৰু প্ৰত্যেকবাৰতে 3বাৰকৈ ফু দিব। অৰ্থাৎ মন্ত্ৰটো 12 বাৰ পাঠ কৰি 36 বাৰ আপোনালোকে বিচাৰ যোনটো জেগাত ডাকিছে বা যিটো ঠাইত বিচাৰ শুং সোমাইছে সেই স্থানটোত আপোনালোকে 36টা ফু দিব লাগিব। বন্ধুসকল, মন্ত্ৰটো আপোনালোকৰ কাৰণে মই কৈ দিছোঁ। মন্ত্ৰটো হৈছে ওম উল্লবল্লা চল্লা তাল্লা সিন্ধুৰ দোহাই, ঈশ্বৰে কৰে মানে বাকী শৰীৰ আৰু নাইকি। বন্ধুসকল, মন্ত্ৰটো আকৌ শুনি লওক। ওম উল্ল বল্লা চল্লা তাল্লা সিন্ধুৰ দোহাই, ঈশ্বৰে কৰে মানে বাকী শৰীৰ আৰু নাইকি। এই মন্ত্ৰটো আপোনালোকে যিজন ব্যক্তিৰ বিচাৰে ডাকে, বিচাৰ শুং সোমাই থাকে, সেই ব্যক্তিজনৰ সেই স্থানত মন্ত্ৰটো পাঠ কৰি 3টাকৈ ফু দিব। অৰ্থাৎ 12 বাৰ পাঠ কৰিব আৰু 36টা ফু দিব। আৰু চাব, খুব কম সময়ৰ ভিতৰতে সেই ব্যক্তিজনৰ বিচাৰ শুং সোমোৱাৰ ফলত যি তেওঁৰ স্থানটো ফুলি গৈছে বা খজুৱাইছে খুব বা পুৰিছে, সেই স্থানটো সম্পূৰ্ণৰূপে ভাল হৈ যাব। বন্ধুসকল, এইটো এটা পৰীক্ষিত মন্ত্ৰ। আপোনালোকে যদি কেতিয়াবা এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হয় তেন্তে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদিহে কেনেবাকৈ আমাক বিচাৰে ডাকে বা আমাৰ শৰীৰৰ কোনো অংশত বিচাৰ শুং সোমায় তেন্তে আমি তাৰ প্ৰতিকাৰ হিচাপে কি মন্ত্ৰ প্ৰয়োগ কৰিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। আশা কৰিছোঁ মন্ত্ৰটো সম্পৰ্কে জানিও ভাল লাগিলে। যদিহে ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।